পটককে লাইভটো আহিলো বেছি সময় নলও খুব সোনকালে মানে লাইভটো খতম কৰিম মানে কথা কেইটামান আছে ক'ব লগা মানে বৰ্তমান সময়ত যেটো দেখি আছো আৰু সেইকেইটাৰ ওপৰত মানে কথা কেইটামান আছে ক'ব লগিয়া মানে বৰ্তমান সময়ত কি হৈছে জানেনে যি সকলে মানে এতিয়া ফলো কৰক বা ফলো বেক লক সেইখিনি ওপৰত মই কৈ আছো কিছুমান মানুহ এনেকুৱাকে পুকত লাগি আছে যে হেৰি আগতে বোলে হেৰি ক্ৰিয়েটৰ বিলাকেটো এনেকুৱাকেটো চিঞৰ বাখৰ কৰি থকা নাছিলে যে বোলে হেৰি ফলো কৰক ফলো বেক দিম বা তেনেকুৱা ধৰণৰ কোনো হেৰি মানে ষ্টাৰ দিম তেনেকুৱা ধৰণৰ মানে হেৰি কৰি থকা নাছিলে এতিয়া মই এটা কথা কওঁ শুনক আগৰ দিন আৰু বৰ্তমানৰ দিন একদম সেম নহয় আগৰ ফেসবুক এতিয়া ফেসবুক একে নহয় আগৰ ইউটিউব এতিয়া ইউটিউব একে নহয় প্ৰত্যেকটো বস্তু আপডেট প্ৰত্যেকটো বস্তু মানে আপডেট লৈ গৈ আছে সিস্টেমটো বেলেগ বেলেগ খলনি হৈ গৈ আছে আগতে ইউটিউবত কি আছিল 4000 ঘণ্টা ওয়াচ টাইম আৰু 1000 সাবস্ক্ৰাইবাৰ লাগে 365 ডেজৰ ভিতৰত তো সেইকাৰণে বহুতে হেতু কাম কৰি আছিল মই আগৰ ভিডিওটো কৈছিলো যে মই কেনেকৈ ৰিটাৰ্ণ হৈ গৈছিলো মোৰ কিছুমান প্ৰবলেমৰ কাৰণে চাওক আমি প্ৰফেশন হিচাপে সোশ্যাল মিডিয়াটো লোৱা নাই একদম প্ৰফেশন হিচাপে কাম কৰিম বুলি কোনো পধ্যে লোৱা নাই কাৰণ আমি বিভিন্ন ধৰণৰ কাম কৰি থাকো সৰু সৰু কাম কৰি থাকো গতিকে আমি সেইবিলাক কাম নকৰিলে নহব আমাৰ ঘৰ সংসাৰ আছে আমি চলিব লাগিব যাৰ জুনে প্ৰফেশন হিচাপে ল'ব পাৰিছে সিহঁতে লৈছে কিন্তু কিছুমান আগতে পুৰণা ক্ৰিয়েটৰ বিলাকেও কি আছিল বেলেগ কামতো জড়িত আছিল যেতিয়া তেওঁলোক ইয়াৰ পৰা আৰ্নিংটো অলপ বেছিকে যেতিয়া পাবলৈ ললে তেতিয়ালে তেওঁলোকে যেটো কৰ্ম কৰি আছিল সেই কৰ্মটোৰ পৰা তেওঁলোকে নিজে আতৰি গৈছিল গতিকে তেওঁলোক কেনেকৈ উঠিছিল জানেনে তেওঁলোকক আমাৰ দৰে মানুহে উঠাইছিল আমাৰ দৰে এজন মানে যাৰ ফেসবুক একাউন্ট আছিল আমি যিহেতু তেওঁলোকৰ ভিডিও চাইছিলো লাইক কৰিছিলো সেই আমাৰ ভিডিওৰ পৰা আমি সোৱা ভিডিওৰ পৰা তেওঁলোকে আৰ্নিং কৰিছিল আমি সাপোৰ্ট কৰাৰ কাৰণে তেওঁলোক ওপৰলৈ উঠিছে বা আৰ্নিং কৰিবলৈ সুবিধাটো পালে আমি ইউটিউবতে হওক বা ফেসবুকতে হওক যিহতে নহওক যদি আমি তেওঁলোকৰ ভিডিও নাচালো হয় তেতিয়ালে তেওঁলোক আজি ৰেটত আগবাঢ়ি যাব নোৱাৰিলে হয় হেতু হল পুৰণি ক্ৰিয়েটৰ সকলৰ সেইখিনি বস্তু নাছিলে যিখিনি এতিয়া নতুন ক্ৰিয়েটৰ খিনিক মানে ফেসবুকে দিছে গতিকে ইমান হাঁহি বা ইমান তুলাধুনা হেই কৰি লাভ নাই সিম্পল কথা তেওঁলোকৰ লগত আমাক তুলনা কৰি লাভ নাই হয় আমিও এতিয়া ধৰিলক লাহে লাহে কাম কৰিব লৈছো আমি মানুহৰ লগত কেনেকৈ পৰিচয় হম চিনাকি হম আহক আপোনালোকে আমাৰ একাউণ্টটো আহক ভিজিট কৰক চাওক ভাল লাগিলে কৰিব নকৰিলে না ইমান কথা নাই আমিও জবৰদস্তি নকৰো যদি আপুনি মোক নকৰে থৈ না মই আপোনাক কৰিম যদি আপুনি মোক লাগেটাও নকৰে কাইলে বলে আপোনাৰ ফটো একপি বা ভিডিও এটা দেখিলে মই থৈ না লাইক কমেন্ট কৰিম কোনো গৰজ পৰা নাই মোৰ একো গৰজ পৰা নাই আপোনাৰ ভিডিওত মোক লাইক কমেন্ট শেয়াৰ কৰি থাকিবলৈ মোৰ যদি ভিডিও এটা যদি আপুনি লাইক কৰিছে মই ডেফিনেটলি মই আপোনাৰ প্ৰফাইলটোত গৈ পেলাই খুচি পেলাই চাম মই এজনে মোক অকমান লাইক এটা কৰিছে বা কমেন্ট এটা কৰিছে মই ডেফিনেটলি আপোনাকো কৰিম ন আপোনাৰ ভিডিও এটা চাম বা ফটো এখন চাম সিম্পল সেইটোৱে ইজনে সিজনক যদি সহায় নকৰে কেনেকৈ মানুহ এজন আগবাঢ়ি যাব চেইন সিস্টেম হয় প্ৰতিটো বস্তু এটা চেইন সিস্টেম আগৰ জনক ধুনিয়াকে আপুনি আগুৱাই লৈ গৈ আছে তাৰ পিছত আৰু এজন আছে তেওঁকো আপোনালোকে আগুৱাই এনে ধুনিয়াকে এটা গঠনমূলক ৰূপে লৈ যাওক ন হা এজন মানে কিছুমানে তুলনা কৰি আছে একদম হাই পুৰণা ক্ৰিয়েটৰ সকলেতো এনেকুৱা বিচাৰিছিল জানো নাই বিচৰা নাছিলতো আমি কৈছো নেকি বিচাৰিছে বুলি আমাক ফেসবুকে সেই কামটো কৰিবলৈ এতিয়া বৰ্তমান বাধ্য কৰিছে এনেকুৱা কিছুমান আমাৰ ৰুলছ দি দিছে উইকলি চ্যালেঞ্জ আমি কমপ্লিট কৰিবলৈ কাৰণে আমি বহুত কিছুমান মানে সিচুৱেশনত ভুগিব লগা হয় 15টা এসপ্তাহত 15টা ৰিলছ দিব লাগে আপোনাক কৈছো এসপ্তাহত 15টা ৰিলছ দিব লাগে সেই 15টা ৰিলছ যেতিয়া মই দিম আপোনাও টেঙাই যাব যেতিয়া মোৰ ভিডিও আপুনি এনি টাইম পাই থাকিব আপোনাৰ একদম টেঙনি লাগি যাব ফটো এখন যেতিয়া মই এনি টাইম দি থাকিম উইকলি চ্যালেঞ্জ কমপ্লিট কৰিবলৈ আপোনাৰ একদম টেঙনি লাগি যাব অশান্তি লাগি যাব কিমান চাব এজন মানুহৰ ভিডিও আৰু ফটো নাচাই নহয় আৰে চাও কিছুমানে এতিয়া দেখিছে এজন ব্যক্তিয়ে পুনৰ অসম প্ৰজেক্ট লৈ পেলাই কাম কৰি আছে ভাল কাম কৰি আছে মোৰ মতেটো বহুত একদম ডিস্ট্ৰিক্টটো মই সেলুট দিও তো বহুত ভাল কাম কৰি আছে কিন্তু তেওঁক লৈ পেলাইতো তুলাধনা কৰি আছে কোনে তুলাধনা কৰিছে সোৱাস এলেকা বিলাকে তুলাধনা কৰি আছে সিম্পল কথা কৈছো সোৱাস এলেকা জুনে তুলাধনা মানুহ কৰে ন হেত সোৱাস এলেকাই হয় আজি ডেটত কোনোবাই ট্ৰেভেলিং কৰি পেলাই ভাল কাম এটা কৰি আছে মানুহক সহায়ও কৰে ভাল কাম কৰি আছে তেওঁ পুকটো দৌৰে কোনোবাই সেই ভাল কামটো কৰি কোনোবাই যদি গাড়ী মটৰ লৈ আছে গাড়ীখন লোৱা কাৰণেও হেতু মানে তুলাধনা আৰে দি লাভ নাই ভাই নিজে কৰি আৰে তো কৰি জানাই কিছুমানেতো এতিয়া ধৰিলক কোনোবাইতো অন্ধ আশ্ৰম এখন খুলিছে হা আগতে তেওঁ কিবা আছিলে কিবা নাই হেতু ক'বলগীয়া নাই আমাক কিন্তু ভাল কামটো কৰিছে আপুনি 100টা পাপ কাম কৰিছে তাৰে মাজত কিবা এটা ভাল কাম কৰক না কিমান মন্ত্ৰী এমএলএ মিনিষ্টাৰ পৰ্যন্ত কত কিমান বেয়া কাম কৰে দুৰ্নীতি কাম কৰি থাকে তাৰ মাজত অলপ হলেও ভাল কাম কৰি থাকে কিন্তু সমাজৰ হকে সেই সমাজৰ হকে যিখন ভাল কাম কৰে নহয় সেই পাপৰ পৰা অকমান হলেও খণ্ডন হয় গম পায়নে এটো আমাক কোৱা কথা আমি শুনা কথা যে আপুনি কিবা এটা পাপ কৰিছে তাৰে অকমান হলো আপুনি পুণ্য কৰিবলৈ চাওক মৃত্যুৰ সময়ত আপোনাৰ আত্মা শান্তি পাবহে যদি আপুনি মৃত্যুৰ সময়ত আপোনাৰ আত্মা শান্তি দিবলৈ যদি মন আছে ন অকমান হলো পুণ্য কাম কৰি থৈ যাওক আৰু এটো জনমৰ পাপ এটো জনমতে আপুনি শেষ কৰিহে যাব লাগিব এনেকুৱা নহয় যে আপুনি পুনৰ এটা জনম লৈ পাই আপুনি হেতু জনমতে আপুনি সেই পাপটো এটো জনমৰ পাপ এটো জনমতে আপুনি খণ্ডন কৰিব যাব গতিকে আপুনি অকমান হলো পাপ পুণ্য কামটো কৰক
কাৰোবাক আপুনি অন্ন এমুঠি দিয়ক না, অন্ন মুঠি দিলেতো আপোনাৰ একো ডাঙৰ কথা নহয়। ঠিক তেনেকে প্ৰত্যেকজন ইউটিউব হওক ফেচবুক হওক এতিয়া যোনে খুলিছে, আজি চাপ'জ মোতকৈ তলৰ ভাইটি কেইজনমান থাকিব, আজি হয়তো চাগে সিহঁতে হাই ছেকেণ্ডেৰী পাছ কৰি দিছে বা গ্ৰেজুৱেশ্যনৰ কৰিছে, সিহঁতৰ একাউণ্ট খুলিছে ন, ফেচবুক একাউণ্ট বা ইউটিউব একাউণ্ট খুলিছে আনক দেখি পেলাই, খোলাৰ পিছত তেওঁলোকেও ভিডিঅ' বনাবলৈ চাব। কিন্তু সেই তেওঁলোকে যে ভিডিঅ' বনাব, তেওঁলোকৰ ভিডিঅ' কোনে চাব? আমিও চাব লাগিব বা তেওঁলোকৰ পিছত প্ৰজন্ময়ো চাব লাগিব। কথাটো একেটাই কথা, হয় নহয়? এটা প্ৰজন্ম এটা বস্তু আগুৱাই গৈ আছে, আমি আগুৱাই গৈ আছে, যিটো আমি চাই গৈ থাকিব লাগিব। হা, বস্তু কিছুমান অকণমান ডেভেলপ হৈ গৈ থাকে, চিষ্টেমবিলাক ডেভেলপ হৈ গৈ থাকে কাৰণে কি হৈ যায়গে, কিছুমান বস্তু ফ'ল' কৰিবলগীয়া হৈ যায়। সেইটো বস্তুক আপোনালোকে তোলা ধুনা দি পেলাই লাভ নাই। ঠিক আছে, আপোনালোকে তোলা ধুনা যে দিছে, এনেকুৱা কিছুমানে ভিডিঅ' বনাইছে যে ভিক্ষাৰী বুলিও কৈছে, যিসকল এতিয়া নতুন ক্ৰিয়েটৰ, তেওঁলোককতো ভিক্ষাৰী বুলিও কৈছে কিছুমানে। মানে কোনে কৈছে? সেইসকল আপোনালোক মানে পুৰণা আপোনালোকৰ ভিডিঅ' বৰ্তমান নোচোৱা কাৰণে, আপোনালোকে এই নতুন ক্ৰিয়েটৰখিনি উঠাৰ কাৰণে, আপোনালোকৰ ভিডিঅ'খিনি নোচোৱা কাৰণে, আপোনালোকে এওঁলোককতো মানে ডাউন কৰিবলৈ কাৰণে আপোনালোকে এওঁলোকৰ সেই ভিডিঅ'খিনি মানে আপোনালোকে কি ক'ব লৈছে যে এনেকুৱা কৈ পেলাই ভিক্ষা খুজি আছে। নাই, আমি ঠিক আছে মানি গ'লো, ভিক্ষা খুজিছো। ভিক্ষা খোজাটো কিবা পাপ নেকি? একো পাপ নহয়। ভিক্ষা খুজি চুৰটো কৰা নাই, চুৰ কৰিবলৈ গৈছো নেকি? কাৰোবাৰ ঘৰ চুৰ কৰিবলৈ গৈছো নেকি? কাৰো ঘৰ চুৰ কৰিব যোৱা নাই, ভিক্ষা খুজিছো। ঠিকে আছে, একো নাই, ভিক্ষা খুজিছো। দিয়ক, আহক, আপুনিও আমাক ছাপোৰ্ট কৰক, ময়ো আপোনাক ছাপোৰ্ট কৰিম। লোকৰ পোকৰটো আমি কামুৰি পেলাই কাম কৰি থকা নাই। আজি সেই অন্ধ মানে আশ্ৰম যিজনে খুলিছে, তেওঁ পোকতটো কোনোবা 3 গৰাকী মানুহ লাগি পেলাই একদম কিবা সত্য উদঙাই আছেগে। আৰে সত্য উদঙাবলৈ গৈ পেলাই তেওঁ যে ভিডিঅ' বনাই পেলাই যে ভিডিঅ'টো যে ফেচবুকত বা ছ'চিয়েল মিডিয়াত যে আপলোড দিছে, আপলোড দি পেলাই যে তেওঁ যে ভিউজ আৰু লাইক কৰি পেলাই সেইটোৰ পৰা যে আৰ্নিং কৰিছে, এইটোতো খেলাইছে নে নাই? মানিছো, তেওঁ সেইটো পক্ষত মানে তেওঁ কাৰোবাৰ হৈ পেলাই পোকত গৈ পেলাই কামুৰিছেও, ময়ো মানিছো, কিবা সত্যতা উলিয়াই আছে, কিবা বিষয় উলিয়াই আছে। কিন্তু সেই ল'ৰাজনেওতো ভাল কাম কৰি আছে ন, মই কাৰো নাম লৈ পেলাই একো কথা কৈ থকা নাই। সেই ল'ৰাজনেওতো ভাল কাম কৰিছে। আৰে সেই ভাল কামটোকতো দিয়ক, কোনোবাই মাটি দান দি পেলাই ঘৰ চৰ বনাই পেলাই কিমান ধুনীয়াকৈ মানুহক আশ্ৰমত ইমান ধুনীয়াকৈ ৰাখিছে, খুৱাই বোৱাই ৰখাটো ধেমালি নহয়। তাৰ পোকত গৈ পেলাই আকৌ 3 গৰাকী মানুহক কিবা সত্য উদঙাবলৈ গৈ পেলাই তেওঁলোকে, তেতিয়া ঠিক আছে, সত্য উদঙাওক। আপোনালোকে ফেচবুকত কিয় ভিডিঅ' দিছে, ছ'চিয়েল মিডিয়াত কিয় ভিডিঅ' দিছে? আপোনালোকে সত্য উদঙাবলৈ গৈ আইনক কাষ চাপক। আপোনালোকে সত্য উদঙাইছে, আইনৰ ওচৰত যাওক যে আইনে আপোনালোকক বিচাৰ দিব। ছ'চিয়েল মিডিয়াত আপোনালোকে বিচাৰ কি কৰি আছে? ছ'চিয়েল মিডিয়াত কি বিচাৰ কৰা হেৰি নেকি? আইন আছে নহয়, আপোনাৰ আইনৰ ওচৰত যাওক। তাৰমানে কি কৰিছে? আপোনালোকে ভিউজ লৈ আছে, লাইক কমেণ্ট লৈ আছে, তাৰমানে আপুনি আৰ্নিং কৰিবলৈ চ'ৰ্চ কৰিছে। কাৰোবাৰ পোকত লাগি পেলাই আপুনি আৰ্নিং কৰিছে, কোনোবাই ফ'ল' দিয়া, ফ'ল' বেক দিম, ছাপোৰ্ট কৰা, ছাপোৰ্ট লোৱা, সেইটোক লৈ পেলাই আৰ্নিং কৰিবলৈ কৈ আছে। আৰু কিছুমান পুৰণাসকলে কি নিজে এতিয়া ভিডিঅ' বনাই পেলাই সেইটো আৰ্নিং কৰি আছে, বিল্ডিং ঘৰ, অট্টালিকা ঘৰ বনাই আছে। আমি সিমানখিনিলৈ যাবলৈ নোৱাৰোঁ আৰু সেইখিনি আমাৰ সময় নাই, কাৰণ আমি এনি টাইম ছ'চিয়েল মিডিয়াটো লাগি থাকিবলৈ আমাৰ মানে সেইটো সময় নাই। যিকণ সময় পাৰোঁ সেইকণ সময় আমি ছ'চিয়েল মিডিয়াত দিওঁ। যদি কোনোবাই আমাক ভাল পায় কিবা এটা ছাপোৰ্ট কৰিব, যদি ভাল নাপায় ছাপোৰ্ট নকৰে। গম পাইছে নাই? আজিৰ ডেটত সেইটো ধৰণৰ আমি যেনেকৈ ছাপোৰ্ট কৰি এতিয়া বৰ্তমান যিসকলক এতিয়া ছাপোৰ্ট কৰি আহি আছোঁ। আগতে মই ফেচবুকত ফটো এখন দিওঁ বা ভিডিঅ' এটা দিওঁ, কেইটা অতি বেছি 2 বা 3টা ভিউজ আহে বা 2 বা 3টা কমেণ্ট আহে, তাৰে আকৌ নিজৰ চিনাকি লগৰকেইটাহে দিয়ে। বৰ্তমান সময়ত আজি 10,000 ফলোৱাৰ্ছ মই লৈছোঁ, 10,000 ফলোৱাৰ মানে হ'বলৈ মই সক্ষম পাইছোঁ। এই 10,000 ফলোৱাৰ্ছৰ মানে মোৰ যদি 50 জনেও মোক যদি কমেণ্ট কৰে, 100 জনেও যদি কমেণ্ট কৰে, তাৰমানে কি এইখিনি মোৰ পৰিয়াল নহ'ল নেকি? একদম চিম্পুল কথা এটা কওঁ, মনত ৰাখিব। আপোনাৰ 3খন ঘৰ, এতিয়া ক'বলৈ গ'লে 3খন ঘৰ, মোৰ যেনিবা 3খন ঘৰ। প্ৰথম ঘৰখন আপোনাৰ একদম ক'বলৈ গ'লে যিকণ জেগাত আপুনি কাম কৰে, মানে প্ৰাইভেট কোম্পানী হওক বা গভৰ্ণমেণ্ট মানে অফিচত হওক, সেইটো আপোনাৰ প্ৰথম ঘৰ প্ৰিফাৰেঞ্চ দিবই লাগিব। কাৰণ আপুনি ৰাতিপুৱা 9টা বজাৰ পৰা সন্ধিয়া 6টা বজালৈকে সিয়াতে থাকে, সেইখিনি মানুহৰ লগতে থাকে, সেইখন এখন ঘৰ হয়। 2 নম্বৰ ঘৰখন আপুনি যেতিয়া ৰাতি শুবলৈ আহে, যেতিয়া কামৰ পৰা ভাগৰ জিগৰ কৰি আজৰি হৈ পেলাই যেতিয়া আপুনি ৰাতিটো ৰেষ্ট ল'বলৈ আহে, সেইখন আপোনাৰ দ্বিতীয় ঘৰ। আৰু তৃতীয় ঘৰখন এইখন যে আপুনি এতিয়া এই 10,000 মানে ফলোৱাৰ্ছ হৈছে, কোনোবাই 2 লাখ ফলোৱাৰ্ছ হৈছে, এইখিনি মানুহ আপোনাৰ তৃতীয় ঘৰ। এইখিনি মানুহৰ পৰা যেতিয়া আপুনি মৰম চেনেহ অকণ পাব নহয়, চাবচোন এই যে দিনডাল কাম কৰা ভাগৰটো নাইকিয়া হৈ যায়। গম পালেনে? গতিকে মানে মানুহে সেই বস্তু আপোনালোকক যে কৈ থাকে যে হেৰি আমাৰ ঘৰলৈ আহক, মোৰ ঘৰলৈ আহক, কিয় কয় জানে? এই মোৰ ঘৰত আহি এই মানুহখিনিৰ লগত এবাৰ চিনাকি হৈ চাওক না, এবাৰ কথা পাতি চাওক। ভাল মানুহে ভাল ধৰণে কথা পাতিব, বেয়া মানুহে বেয়া ধৰণৰ কথা পাতিব। কোনোবাই মেছেজ এটা কৰিলে বুলি যদি বেয়া থিংকিং লৈ পেলাই যদি তেওঁৰ লগত যদি বেলেগকৈ কথা পাতে, সেইটো বেয়াই। যদি আপোনাক ধুনীয়াকৈ সহায় বিচাৰিছে, ভালকৈ কথা পাতিছে, আপুনি ভালকৈ যদি ৰেছপন্স কৰিছে, আপোনাৰ ভাল। গম পালেনে?
গতিকে সেই তেনেকুৱা ধৰণৰ কথা গতিকে এই আপোনালোকে এই নতুন ক্ৰিয়েটাৰসকলক আপোনালোকে ট্ৰল কৰি বা নতুন ক্ৰিয়েটাৰসকলক আপোনালোকে ডাউন কৰিব নোৱাৰে চেলেঞ্জ দিছোঁ একদম চেলেঞ্জ লিখি লওক যাওক কেতিয়াও আপোনালোকে ডাউন কৰিব নোৱাৰে যিসকল উঠি আহিছে উঠি যাবই 100% একদম উঠি যাবই সিম্পল কথা এখন দীঘলী পুখুৰীত দোকান দি পেলাই নিউজ চেনেলে ভাইৰেল কৰাৰ পিছতে আজি ডেটত ইউটিউব চেনেল খুলি ফেচবুক চেনেল খুলি পেলাই আজি বিজনেছ কৰি আছে বা ইয়াৰ পৰা ফেচবুক ছ'চিয়েল মিডিয়াৰ পৰা আৰ্নিং কৰি আছে কেনেকৈ কৰিছে কোনোবাইতো উঠাই দিছে ন ঠিক তেনেকৈ এদিন নাই এদিন কাৰোবাক নাই কাৰোবাক এই আজি ডেটত মোৰ তলত যিখিনি ভিউৱাৰ্ছ আছে বা যোনে কমেণ্ট কৰিছে তাৰে এজন হ'লেওতো উঠি যাব এজন হ'লেওতো নাম হ'ব সেইটো মোৰ কাৰণে বহুত কিহৰ কাৰণে তেওঁৰ লগত মই সদায় আছোঁ কাইলৈ পঢ়িলে তেওঁ মোক ডেফিনেটলি ক'ব ঋতুদা ইমানখিনি ছাপোৰ্ট কৰাৰ কাৰণে বহুত বহুত ধন্যবাদ কিন্তু পুৰণা কণ্টেণ্ট ক্ৰিয়েটৰসকলক যদি আপুনি লাইক এটা মাৰক কমেণ্ট এটা মাৰকচোন চাওঁ আপোনাক ৰিপ্লাই দিয়ে নেকি যিসকল কয় ন পুৰণা কণ্টেণ্ট ক্ৰিয়েটৰ এটা লাইক এটা কমেণ্ট কৰি চাওক যদি ৰিপ্লাইটো দিয়ে কিমানক কমেণ্ট কৰিলোঁ কিমান হেৰি কমেণ্ট দিলোঁ ৰিপ্লাই আজিলৈকে নাপালোঁ গতিকে ইমান ফাটা লেভেল দি লাভ নাই গতিকে নতুনসকলক এটাই কথা কওঁ পুৰণা বুলি আৰু নতুন বুলি কোনো কথা নাই আপোনালোকক যদি পুৰণাসকলে বেছি ট্ৰল কৰি আছে একদম ডাইৰেক্ট গৈ একাউণ্টত গৈ আনফল' কৰি দিব কোনো কথা নাই ইমান খাতিৰ কৰিবলগীয়া দৰকাৰ নাই আনফল' লগে লগে কৰি দিব আনছাবস্ক্ৰাইব লগে লগে কৰি দিব কি দৰকাৰ আছে তেওঁলোকক আপোনালোকে ভিডিঅ' চাই পেলাই তেওঁলোকক যদি আপোনালোকক তেওঁলোকে ছাপোৰ্টে নকৰে কিন্তু আপোনালোকে কাম কৰি যাওক যোনে এতিয়াও আজিৰ ডেটত যদি কোনোবা একাউণ্ট খুলিছে ধুনীয়াকৈ কাম কৰিম বুলি ওলাইছে কৰি আহক সদায় নতুন নতুন ক্ৰিয়েটৰসকলক আপোনালোকে ছাপোৰ্ট কৰিব নৱপ্ৰজন্মক যেতিয়ালৈকে আপোনালোকে ছাপোৰ্ট কৰিব আমিও নৱপ্ৰজন্ম নতুনসকল যিসকল উঠিছে তেওঁলোকক চবেই ছাপোৰ্ট কৰকচোন চাব আপোনাৰ তেওঁলোকৰ মৰমৰ নিচিনা নহয় আৰু তেওঁলোকে যিখিনি মৰম দিব সেইখিনি আনন্দৰ নিচিনা আৰু বেলেগত নাপাব গতিকে এইবিলাক ফাটা লেভেল দি এই এনেকৈ মুখ কুচাই এনেকৈ কমেডি টাইপত ভিডিঅ' এটা বনাই পেলাই এই নতুন ক্ৰিয়েটৰখিনিক হেৰি ইগন'ৰ কৰাই নিচিনা যে কোনোবাই লাইভ আহিলে লাইভটো আহিলে কিছুমানে ফ'ল' কৰক চিয়ক অমুকক ঘৰলৈ যাওক সেইটোক অকণমান শুনিবলৈ বেয়া লাগে আৰু কিছুমানেতো ওপৰ কিবা ফেন এখন গৈ সেইবিলাক বেয়া লাগে নিজৰ ফেচটো দেখে ধুনীয়াকৈ কিবা এটা কৈছে সেইটো ভাল লাগে কিন্তু কিছুমান সেইটো হয় কিন্তু সেইবুলি আৰু আপুনিও একে মুখ চুক এনেকুৱা ভাজ ভেঙুতি দি পেলাই বেলেগক ট্ৰল কৰি থাকি লাভ নাই প্ৰথমতে আপোনাৰ নিজৰ পৰিচয়টো চাওক আপোনাৰ নিজৰ বস্তুটো চাই লওক গতিকে নতুনসকলক ইমান ট্ৰল কৰি থাকি লাভ নাই যোন আগবাঢ়িছে আগবাঢ়িব তো কথা সিমানে আছিলে ক'বলৈ মোৰ হাততো বেছি সময় নাই ইমান লাগি থাকিবলৈ হেৰি নাই যিকণ সময় পাওঁ সেইকণো ক'লোঁ তো এতিয়া মোৰ ভাত খোৱা টাইম আছে মই ভাত খাবলৈ যাওঁ বাকী সকলো আগবাঢ়ি যাওক ছাপোৰ্ট সদায় আছে সদায় কৰি যাম